আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বহুকেইটা নতুন সংযোজনৰ সৈতে মুকলি হ'ল কাজিৰঙাৰ নদী পৰ্যটনো। নৰূপত সজাই পৰাই তোলা হৈছে কাজিৰঙা। প্ৰথম অৱস্থাত উদ্যানখনৰ ৩খন বনাঞ্চল পৰ্যটকৰ বাবে আংশিকভাৱে মুকলি কৰা হয়। কহৰাৰ মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈ জীপ চাফাৰী কৰিব পাৰিব পৰ্যটকে। একেদৰে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে মুকলি কৰা হয় পৰ্যটকৰ বাবে। এই বৰ্ষত কহৰাৰ পৰিৱৰ্তে বাগৰি বনাঞ্চলত আয়োজন কৰা হৈছে পৰ্যটন বৰ্ষ মুকলি অনুষ্ঠানৰ। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকী জনপ্ৰতিনিধিৰ অংশগ্ৰহণত এই অনুষ্ঠান অনুষ্ঠিত হয়। আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানো মুকলি হৈছে বুলি জানিব পৰা গৈছে। আমাক কাজিৰঙাৰ আজিৰ পৰ্যটন বৰ্ষৰ শুভাৰম্ভণিৰ সেই মুহূৰ্তৰ কিছু দৃশ্যাংশ দেখুৱাব মনোজপলি ভাৰতী। ইতিমধ্যে বাগৰি বনাঞ্চলত আনুষ্ঠানিক যে অনুষ্ঠান সেই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতে কহৰা বনাঞ্চলটো এই মুহূৰ্তত দেখা পোৱা গৈছে যে কহৰা বনাঞ্চলটো নাৰিকল ভাঙি ইতিমধ্যে 2024-25 পৰ্যটন বৰ্ষৰ বাবে দ্বাৰ মুকলি কৰা হৈছে। আৰু আজি আচলতে এই মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ যে দেশ বিদেশৰ পৰ্যটকৰ বাবে আজিৰ পৰা মুকলি হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ 3খন বনাঞ্চলৰ লগতে মুকলি কৰা হৈছে কহৰা বনাঞ্চল আৰু বাগৰি বনাঞ্চলৰ আনুষ্ঠানিকভাৱে উদ্যান মুকলি কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আৰু বানে ধুই যোৱা কাজিৰঙাৰ নতুন ৰূপ দংশন কৰিবলৈ আহিছে দেশ বিদেশৰ বিভিন্নজন পৰ্যটক। আৰু পুৱাতে এই মুহূৰ্তত যদি চোৱা যায় কহৰা বনাঞ্চলত পুৱাতে বিশেষ পূজা আয়োজন কৰাৰ লগতে গায়ন বায়নেৰে মুকলি কৰা হৈছে 2024-25 পৰ্যটন বৰ্ষৰ দুৱাৰ। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে দুৱাৰ মুকলিৰ আমি পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এইদৰে আচলতে 2024-25 পৰ্যটন বৰ্ষৰ বাবে দুৱাৰ মুকলি কৰা হৈছে কহৰা বনাঞ্চলৰ। গায়ন বায়নৰ দ্বাৰা আচলতে যি পৰ্যটন বৰ্ষ সেই পৰ্যটন বৰ্ষ মুকলি কৰা হৈছে। আৰু এই মুহূৰ্তত পৰিৱেশটো আমি প্ৰতিদিন টাইমত দৰ্শকক দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বাদ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে আজিৰে পৰা কাজিৰঙাৰ যি মনোৰম সৌন্দৰ্য সেই সৌন্দৰ্য পান কৰিব পাৰিব দেশ বিদেশৰ পৰ্যটকসকলে। বানপানী হোৱাৰ পাছত আচলতে কাজিৰঙাই এটা নতুন ৰূপ পাইছে। গতিকে এইখিনি মুহূৰ্তত যদি চোৱা যায় নৰূপক লৈ ইতিমধ্যে নৰূপ দৰ্শন কৰিবলৈ ইতিমধ্যে দেশ বিদেশৰ পৰ্যটকে ভিৰ কৰিছে সেই কাজিৰঙাত। আৰু কিছু সময়ৰ পাছৰ পৰা কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকে জীপ চাফাৰী কৰিব পাৰিব। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বাদ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত কহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকী আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে কেনেধৰণে মুকলি কৰা হৈছে যিহেতু আজি অত্যন্ত এটা ভাল দিন? হয়, যিটো এই বছৰৰ পৰ্যটন বৰ্ষৰ আজি আমাৰ উদ্বোধন কৰা হৈছে। গতিকে শুভাৰম্ভ আজি দুৱাৰ মুকলি কৰা হৈছে। কহৰা বনাঞ্চলৰ যোনটো মিহিমুখ আমাৰ প্ৰৱেশদ্বাৰ আছে তাত আজি দুৱাৰ মুকলি অনুষ্ঠান এতিয়া সম্পন্ন কৰা হৈছে।